হেল্ল' এভৰিৱান, মই আহি গ'লোঁ আজি এটা নতুন ভিডিঅ' লৈ। আজি মই দেখুৱাম আপোনালোকক এল'ভেৰা চ'প কেনেকৈ বনায়। ফাৰ্ষ্টতে আমি এল'ভেৰা কেইটামান কাটি ল'লোঁ গছৰ পৰা। তাৰপিছত আমি ধুনীয়াকৈ ধুই ল'লোঁ। ধুই পেলাই আমি তাৰ পৰা এতিয়া জেল উলিয়াম। জেলখিনি উলিয়াবলৈ অলপ টাইম লাগে। আপোনালোকে চাই থাকক মই কেনেকৈ উলিয়াওঁ। জেলখিনি উলিয়াই আমি এটা বলত জমা কৰিম। পিছত আমি মিক্সাৰত গ্ৰাইণ্ড কৰিম এইখিনি। জেলখিনি ওলোৱাৰ পিছত মিক্সাৰত গ্ৰাইণ্ড কৰাৰ পাছত আমি ঢালিলোঁ। পিছত আমি চ'প বেচ আছে ন, চ'প বেচ লৈ পেলাই আমি এইটো হাৰ্ড হয় অলপ, মেল্ট হ'বলৈ আমি বইলিং পানীত দিব লাগে। এতিয়া মেল্ট হৈ গৈছে ধুনীয়াকৈ, দেখিছে আপোনালোকে। এল'ভেৰা জেলখিনিও তাত দি দিলোঁ। আৰু ডেক'ৰেশ্যনৰ কাৰণে আপোনালোকে ফ্লাৱাৰ ইউজ কৰিব পাৰে। মই এতিয়া মল্ডত দিয়াৰ পিছত ফ্লাৱাৰো দিলোঁ লগত। এতিয়া দেখিছেনে কি ধুনীয়া চাবোন হৈ গ'ল। এল'ভেৰা চাবোন ঘৰতে ইউজ কৰিব পাৰিব। ফেনা হয়, ধুনীয়া আৰু নেচাৰেল হয়। স্কিনৰ কাৰণেও ভাল এল'ভেৰা, আপোনালোকে চবেই জানে। এনেকৈ আমি ঘৰতে ইউজ কৰিব পাৰোঁ ধুনীয়া ধুনীয়া বস্তু বনাই।